মানুহে জনে যিমান নকওঁ কিয় পইচা আছে মানে সব আছে। মানুহে কয়হে কেতিয়াবা কিছুমানে কয় আৰু হাততালিটো বজাও শুনো আৰু পইচাৰে সব কিনিব নোৱাৰি, কিন্তু পইচাৰে সব কিনিব পাৰি। পইচাই কথা পাতে, পইচা থাকিলে আপোনাৰ ৰঙহী বঙহী ওচৰে পাজৰে সব একাকাৰ হৈ যাব। সুখ কিনিব পাৰি পইচাৰে। আজি আমাৰ দৰে গাঁৱৰ মানুহবিলাকক চাবচোন, গাঁৱৰ সব মানুহ নহয় বাৰু, যিবিলাকৰ অৰ্থৰ বহুত প্ৰয়োজন তেওঁলোকক চাবচোন, অতি সোনকালে বয়সটো কম হ'লেও দেখাত বয়সীয়াল হৈ হৈ গৈ থাকে। কি কাৰণে? কাৰণ তেওঁলোকৰ সেই এনজয়মেণ্টটো নাথাকে। আপুনি যিমানে ফূৰ্তিত থাকিব সিমানে আপোনাৰ স্কিন গ্লো কৰিব যে মই ফূৰ্তিত আছো, জীয়াই থাকিব মন যাব। সেই মানুহবিলাকৰ জীয়াই থাকিব মন নাযায় যিবিলাকৰ অৰ্থৰ অভাৱ। আজি এটা প্ৰব্লেম, কালি এটা সমস্যা। গতিকে মই ভাবো যে পইচাই কথা কয় আৰু পইচা কষ্ট কৰিলেহে আহিব, এনে কেতিয়াও নাহে। বাকী কোনোবাই কপালেদি লেখি আহিছে সেইটো বেলেগ কথা, হয়নে? সেইকাৰণে কৈছো পইচা আছে যদি আপোনাৰ সকলো আছে, আপুনি সুখ কিনিব পাৰিব পইচাৰে। কালি যে আপোনালোকক মই মাছৰ ভিডিঅ'টো দেখাইছিলো আৰু যে কৈছিলো মাছবোৰ শুকাম বুলি, এয়া চাওকচোন ইমান ধুনীয়াকৈ মাছবোৰ শুকালো। মই শুকোৱা নাই বাৰু, মোৰ বৌৱে শুকাইছে। ইমান ধুনীয়াকৈ মাছবোৰ শুকাইছে, তাই মানে এইবিলাক কামত বহুত বেছি পাৰ্গত। ইমান ধুনীয়াকৈ মাছবোৰ শুকাইছে চাওকচোন। মই হ'লে ইমান ধুনীয়াকৈ শুকাব নাজানো মাছ। আৰু এইখিনি ধুনীয়াকৈ টেমাত ভৰাই এতিয়া থৈ দিম আৰু ৰাতিপুৱা গৰম ভাতৰ লগত মানে অলপ চাটনি বনাই খাবলৈ বহুত বেছি ভাল লাগিব, হয়নে? ভাল লাগিলে লাইক এটা কৰি দিব।